নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই ভিডিঅটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅটোত মই আপোনালোকক জনাম যে ব্ৰইলাৰ পালন কৰিলে বেছিকৈ লাভ হয় নে লোকেল কুকুৰা পালন কৰিলে বেছিকৈ লাভ হয় ব্ৰইলাৰ পালন কৰাটো ভাল নে লোকেল কুকুৰা পালন কৰাটো ভাল সেই বিষয়ে এই ভিডিঅটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে একেবাৰে কম মূলধনেৰে কিবা এটা কাম আৰম্ভ কৰিম বুলি ভাবি আছে কিবা এটা ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবি আছে তেনেহলে কুকুৰা পালন আপোনালোকৰ বাবে এটা ভাল অপচন হ'ব পাৰে এটা ভাল উপায় হ'ব পাৰে কিন্তু আমাৰ বহু নতুন কুকুৰা পালকসকল অৰ্থাৎ যিয়ে নতুনকৈ কুকুৰা পালন আৰম্ভ কৰিব বিচাৰে তেওঁলোকে এটা বিবুদ্ধিত পৰি থাকে যে আমি ব্ৰইলাৰ পালন কৰিলে ভাল হ'ব নে লোকেল কুকুৰা পালন কৰিলে ভাল হ'ব ব্ৰইলাৰ পালন কৰিলে বেছিকৈ লাভ হয় নে লোকেল কুকুৰা পালন কৰিলে বেছিকৈ লাভ হয় কোনোবাই কয় যে ব্ৰইলাৰ পুহিলে 40 দিনত পইচা ডবল হৈ যায় কোনোবাই কয় যে লোকেল কুকুৰাৰ মাংস আৰু কণী বহুত দাম হয় লোকেল কুকুৰাৰ মাংস আৰু কণী বিক্ৰী কৰিলে বহুত বেছি দাম পোৱা যায় বহুত বেছি লাভ হয় প্ৰকৃততে সত্য কথাটোনো কি খৰচ বেমাৰ আজাৰ লাভ লোকসান এই গোটেই কথাখিনি আপোনালোকক এই ভিডিঅটোত জনাম ভিডিঅটো আপোনালোকে শেষলৈ ভালকৈ চাব প্ৰথমতে আপোনালোকক জনাম ব্ৰইলাৰ পুহিলে কি লাভ হয় আৰু কি লোকসান হয় চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে এদিনীয়া ব্ৰইলাৰৰ পোৱালি ফাৰ্মত ভৰাই তেনেহলে প্ৰায় 35 পৰা 40 দিনৰ ভিতৰত ব্ৰইলাৰ বিক্ৰীৰ উপযুক্ত হৈ যায় 35 পৰা 40 দিনৰ ভিতৰত আপোনালোকে ব্ৰইলাৰক খুব সুন্দৰকৈ বিক্ৰী কৰিব পাৰিব আৰু 35 পৰা 40 দিনৰ ভিতৰত ব্ৰইলাৰৰ ওজন প্ৰায় 2 কেজিৰ পৰা 2.5 কেজি পৰ্যন্ত হয় মানে প্ৰায় 1.5 মাহত ব্ৰইলাৰ বিক্ৰীৰ উপযুক্ত হৈ যায় আৰু 1.5 মাহত ব্ৰইলাৰক আপোনালোকে বিক্ৰী কৰিব পাৰে আৰু এবছৰত আপোনালোকে প্ৰায় 6 পৰা 7টা বেচ বিক্ৰী কৰিব পাৰে কিন্তু ইয়াত আটাইতকৈ ডাঙৰ ৰিস্কটো কি জানে ইয়াত আটাইতকৈ ডাঙৰ লোকসান হোৱাৰ ভয়টো কি থাকে জানে ব্ৰইলাৰৰ ইমিউনিটি বা ৰোগ প্ৰতিৰোধ ক্ষমতা একেবাৰে কম যাৰ বাবে ব্ৰইলাৰক বেমাৰ আজাৰে সোনকালে আক্ৰমণ কৰে যদি তাপমান অলপমান কম বা বেছি হয় যদি ফাৰ্মত এমোনিয়া গেছৰ সৃষ্টি হয় তেতিয়া ব্ৰইলাৰক বেমাৰে আক্ৰমণ কৰে আৰু তেনেকৈ বহু ব্ৰইলাৰ মৰি যায় বন্ধু বান্ধৱীসকল এতিয়া আপোনালোকক জনাম বজাৰৰ যিটো ৰিস্ক সেই বিষয়ে চাওক বজাৰত ব্ৰইলাৰৰ দাম প্ৰতিদিনেই শেয়াৰ মাৰ্কেটৰ দৰে সলনি হৈ থাকে ব্ৰইলাৰৰ দাম আজি যদি প্ৰতি কেজি 120 টকা হৈ আছে তেনেহলে কাইলৈ 70 টকা প্ৰতি কেজি হ'ব পাৰে আৰু কেতিয়াবা কি হয় যেতিয়া ব্ৰইলাৰ বিক্ৰীৰ উপযুক্ত হৈ যায় সেইখিনি সময়তে ব্ৰইলাৰৰ দামটো পৰি থাকে দাম একেবাৰে কমি থাকে যাৰ বাবে ব্ৰইলাৰ বিক্ৰী কৰাৰ পাছত দানাৰ দাম উলিয়াটো টান হৈ পৰে দানাৰ দাম উলিয়াটো অসম্ভৱ হৈ পৰে সেইকাৰণে ইয়াত এটা মাৰ্কেটৰ বহুত ডাঙৰ ৰিস্ক থাকে এতিয়া আপোনালোকক জনাম লোকেল কুকুৰা পালনৰ লাভ আৰু লোকসানৰ বিষয়ে প্ৰথমতে আপোনালোকক জনাম লোকেল কুকুৰা পালন কৰিলে কি লাভ হয় চাওক বন্ধু বান্ধৱীসকল লোকেল কুকুৰাৰ ইমিউনিটি বা ৰোগ প্ৰতিৰোধ ক্ষমতা ব্ৰইলাৰৰ দৰে নহয় লোকেল কুকুৰাৰ ইমিউনিটি বা ৰোগ প্ৰতিৰোধ ক্ষমতা বহুত মজবুত হয় বেছি হয় যাৰ বাবে লোকেল কুকুৰাক যিকোনো বেমাৰে সহজতে আক্ৰমণ কৰিব নোৱাৰে আৰু লোকেল কুকুৰাৰ মাজত বেমাৰ আজাৰ একেবাৰে কমকৈ দেখিবলৈ পোৱা যায় যাৰ বাবে দৰৱ কিনোতে খৰচ বহুত কমকৈ হয় আৰু এটা কথা আপোনালোকক জনাই দিব বিচাৰিছো লোকেল কুকুৰাবোৰক আপোনালোকে বাহিৰত মুকলি ঠাইত এৰিও পোহপাল দিব পাৰে লোকেল কুকুৰাবোৰক যে আপোনালোকে আবদ্ধ কৰিয়ে পোহপাল দিব লাগিব তেনেকুৱা ধৰণৰ কথা নহয় লোকেল কুকুৰাক আপোনালোকে বাহিৰত মুকলি ঠাইত এৰিও পোহপাল দিব পাৰে লগতে ঘৰুৱা খাদ্যও খাবলৈ দিব পাৰে যদি আপোনালোকে কমকৈ কুকুৰা পালন কৰে তেনেহলে লোকেল কুকুৰাবোৰক কমাৰ্চিয়েল দানা খাবলৈ নিদিয়াকৈ কেৱল ঘৰুৱা খাদ্য খাবলৈ দি বা ঘৰৰ যি ধান চাউল থাকে সেউজীয়া শাক-পাচলি থাকে ঘৰৰ যি পেলনীয়া খাদ্য থাকে সেইবোৰ খাবলৈ দিও বিক্ৰীৰ উপযুক্ত কৰিব পাৰে আৰু এটা কথা আপোনালোকক জনাই দিব বিচাৰিছো লোকেল কুকুৰাৰ দাম কিন্তু প্ৰতিদিনেই ইফাল সিফাল নহয় প্ৰতিদিনেই সলনি হৈ নাথাকে লোকেল কুকুৰাৰ দাম প্ৰতি কেজিত প্ৰায় 350 টকাৰ পৰা আৰম্ভ কৰি 400 টকা 500 টকা 600 টকা বা কিছুমান ঠাইত 700 টকা পৰ্যন্ত হয় আৰু লোকেল কুকুৰাৰ এটা কণী আপোনালোকে প্ৰায় 10 পৰা 15 টকাকৈ বিক্ৰী কৰিব পাৰে এতিয়া আপোনালোকক জনাম লোকেল কুকুৰা পালনত হোৱা লোকসানৰ বিষয়ে চাওক বন্ধু বান্ধৱীসকল লোকেল কুকুৰা পালনৰ সাধাৰণতে তেনেকৈ বৰ ডাঙৰ লোকসান নহয় যদি কেতিয়াবা হয় সেয়া আপোনালোকৰ ভুলৰ বাবে হ'ব পাৰে আৰু লোকেল কুকুৰা পালনত হোৱা এক নম্বৰ লোকসানটো হৈছে যদি কুকুৰাবোৰক আপোনালোকে ৰাণীখেদ আৰু আইবিডিৰ ভ্যাকচিন নকৰে তেতিয়া কুকুৰাবোৰক ৰাণীখেদ আৰু আইবিডিৰ দৰে ভয়ংকৰ বেমাৰে আক্ৰমণ কৰিব পাৰে আৰু তেনেকৈ গোটেই কুকুৰাখিনি মৰি শেষ হ'ব পাৰে আৰু লোকেল কুকুৰা পালনত হোৱা দ্বিতীয় লোকসানটো হৈছে লোকেল কুকুৰাৰ মাজত খুটিয়া খুটিৰ সমস্যাই বেছিকৈ দেখা দিয়ে যদি আপোনালোকে এদিনীয়া পোৱালি ফাৰ্মত ভৰাই 100 150
200 বা তাতকৈ বেছি পোৱালি ফাৰ্মত ভৰাই তেতিয়া পোৱালিবোৰ যেতিয়া লাহে লাহে ডাঙৰ হয় তেতিয়া সিহঁতৰ মাজত খুটিয়া খুটিৰ সমস্যা দেখিবলৈ পোৱা যায় ইটোৱে আনটোৰ পাখি নষ্ট কৰে খুটিয়া খুটি কৰাৰ ফলত বহুখিনি কুকুৰা মৰিও যায় এই সমস্যাটো ব্ৰইলাৰৰ মাজত দেখিবলৈ পোৱা নাযায় এই সমস্যাটো আপোনালোকে ভালো কৰিব পাৰে যদি আপোনালোকে কুকুৰাবোৰক ভালকৈ চোৱা চিতা কৰে কুকুৰাবোৰক যদি আপোনালোকে মুকলি ঠাইত এৰি দিয়ে তেতিয়া খুটিয়া খুটিৰ সমস্যাটো নাইকিয়াও হৈ যাব লোকেল কুকুৰা পালনত হোৱা তৃতীয় লোকচানটো হৈছে যে লোকেল কুকুৰাবোৰক ডাঙৰ হ'বলৈ সময় লাগে ব্ৰইলাৰক বিক্ৰীৰ উপযুক্ত হ'বলৈ প্ৰায় 35 পৰা 40 দিন সময় লাগে কিন্তু লোকেল কুকুৰাবোৰক বিক্ৰীৰ উপযুক্ত হ'বলৈ প্ৰায় 3.5 পৰা 4 মাহ পৰ্যন্ত লাগে যদি লোকেল কুকুৰাবোৰক আপোনালোকে কমাৰ্চিয়েল দানা খুৱাই পোহপাল দিয়ে তেনেহলে হয়তো 3.5 মাহত বিক্ৰীৰ উপযুক্ত হৈ যাব কিন্তু যদি আপোনালোকে লোকেল কুকুৰাবোৰক কমাৰ্চিয়েল দানা খাবলৈ নিদি কেৱল ঘৰুৱা খাদ্য খাবলৈ দিয়ে তেতিয়া হয়তো 5 মাহ বা 5.5 মাহো লাগিব পাৰে লোকেল কুকুৰাবোৰক ডাঙৰ হ'বলৈ সময় লাগে ঠিকই কিন্তু লোকেল কুকুৰাবোৰক আপোনালোকে ভাল দামত বিক্ৰী কৰিব পাৰে যদি আপোনালোকৰ ধৈৰ্য থাকে তেনেহলে আপোনালোকে লোকেল কুকুৰা পালন কৰিব পাৰে কিয়নো লোকেল কুকুৰাবোৰক বিক্ৰীৰ উপযুক্ত হ'বলৈ দীঘলীয়া সময়ৰ প্ৰয়োজন হয় আৰু যদি আপোনালোকে এইখিনি সময় ধৈৰ্য ধৰিব পাৰে তেনেহলে আপোনালোকে লোকেল কুকুৰা পালন কৰিব পাৰে এতিয়া আপোনালোকক জনাম যে আপোনালোকে লোকেল কুকুৰা পালন কৰিলে ভাল হ'ব নে ব্ৰইলাৰ পালন কৰিলে ভাল হ'ব চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকৰ মাটি বেছিকৈ থাকে লগতে মূলধনো বেছিকৈ থাকে মূলধন প্ৰায় 3 পৰা 4 লাখ টকা থাকে লগতে আপোনালোকৰ যদি বেকআপ মানিও বেছিকৈ থাকে আৰু আপোনালোকে যদি এইটো ৰিস্ক ল'বলৈ ভয় নকৰে যে এই 3 বা 4 লাখ টকা যদি লোকচানো হয় তেতিয়া মোৰ একো অসুবিধা নহয় এই ৰিস্কটো যদি আপোনালোকে ল'ব পাৰে তেনেহলে আপোনালোকে ব্ৰইলাৰ পালন কৰিব পাৰে নাইবা আপোনালোকে কোম্পানীৰ লগত এগ্ৰিমেন্ট কৰি ব্ৰইলাৰ ফাৰ্ম আৰম্ভ কৰিব পাৰে কিন্তু যদি আপোনালোকে ৰিস্ক ল'বলৈ ভয় কৰে আপোনালোকে যদি কম মূলধনেৰে কিবা এটা ব্যৱসায় বা কিবা এটা কাম আৰম্ভ কৰিব বিচাৰে ৰিস্ক একেবাৰে নোহোৱাটো বিচাৰে তেনেহলে আপোনালোকে লোকেল কুকুৰা পালন কৰিব পাৰে আপোনালোকক সময় লাগিব পাৰে লোকেল কুকুৰাবোৰ ডাঙৰ হ'বলৈ যেহেতু সময় লাগিব পাৰে কিন্তু আপোনালোকৰ লোকচান হোৱাৰ সম্ভাৱনা একেবাৰে কমি থাকিব কিয়নো লোকেল কুকুৰাবোৰক বেমাৰ আজাৰেও কমকৈ আক্ৰমণ কৰে আৰু লোকেল কুকুৰাবোৰক বিক্ৰী কৰিলে এটা ভাল দাম পোৱা যায় এতিয়া আপোনালোকে সিদ্ধান্ত ল'ব যে মই ব্ৰইলাৰ পালন কৰিম নে লোকেল কুকুৰা পালন কৰিম আৰু আপোনালোকে কি সিদ্ধান্ত ল'ব আপোনালোকে ব্ৰইলাৰ পালন কৰিব নে লোকেল কুকুৰা পালন কৰিব হেতু কমেন্ট সেকশনত কমেন্ট কৰি নিশ্চয় জনাব আৰু এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ